সামাজিক মাধ্যমত এটা বাতৰি পালো গোলাঘাটৰ এগৰাকী আদৰ্শ কৃষক বলিন শৰ্মা তেখেতে অন্যান্য খেতি-বাতিৰ লগতে এইবাৰ প্ৰচুৰ পৰিমাণে বিলাহী খেতি কৰিছিল আৰু বিলাহী তেখেতে একেবাৰে পানীৰ দামত বিক্ৰী কৰিবলগীয়া হৈছে আৰু বিক্ৰী নোহোৱা বিলাহীসমূহ ৰাজপথত পেলাই দিবলগীয়া হৈছে। এগৰাকী কৃষকে যেতিয়া তেখেতৰ উৎপাদিত ফচল বজাৰত বিক্ৰী কৰিবলৈ লৈ যায়, বিক্ৰী নোহোৱা ফচল যেতিয়া ৰাজপথত পেলাই দিবলগীয়া হয় বা পানীৰ দামত বিক্ৰী কৰিবলগীয়া হয়, তেনেহ'লে কিমান বেদনাদায়ক কথা সেই কথাটো কৃষকজনেহে উপলব্ধি কৰিব পাৰে। অথচ অসমৰ বিভিন্ন বজাৰত আজিৰ তাৰিখত খুচুৰা বেপাৰীয়ে 40ৰ পৰা 60 টকা পৰ্যন্ত বিলাহী বিক্ৰী কৰি আছে। বিভিন্ন বজাৰত 30ৰ পৰা 35 টকা পৰ্যন্ত পাইকাৰী বেপাৰীয়ে পাইকাৰী দামত বিলাহী বিক্ৰী কৰি আছে। অথচ কৃষকে কিন্তু তাৰ উচিত মূল্য কেতিয়াও পোৱা নাই। এই যে কৃষকে উচিত মূল্য পোৱা নাই, এইটো কাৰ কাৰণ দুখ? আমি কেৱল কৃষকজনৰ গাত দুখ নে? কৃষকজনে তেখেতে উৎপাদন কৰিছে, বজাৰত বিক্ৰী কৰিবলৈ লৈ গৈছে, স্থানীয় বজাৰত বিক্ৰী হোৱা নাই। নিশ্চিতভাৱে কৃষকজনে কেতিয়াও গুৱাহাটী বা গোলাঘাটৰ এজন কৃষকে তিনিচুকীয়া দুলীয়াজানৰ বজাৰত বিক্ৰী কৰিবলৈ আহিব নোৱাৰে। মধ্যভোগী কেতবোৰ ব্যৱসায়ী আছে, তেখেতলোকে সেই কামটো কৰে। এতিয়া মোৰ কথা হ'ল যে কৃষকে উচিত মূল্য পোৱা নাই, সেইটো কোনে আচলতে নিয়ন্ত্ৰণ কৰিব লাগিছিল? আমাৰ বিভিন্ন বিভাগ আছে, যোগান বিভাগ আছে, বজাৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যোগান বিভাগ আছে, বা কৃষকসকলৰ উচিত মূল্য তেওঁলোকে পাইছে নে নাই পোৱা তাৰ চোৱা চিতা কৰিবৰ কাৰণে আমাৰ কৃষি বিভাগো এটা পৰ্যায়লৈকে কৃষি বিভাগৰ দায়িত্ব আছে। গতিকে কৃষি বিভাগ আছে, যোগান বিভাগ আছে, তাৰ পিছতো কৃষকে মই ভাবোঁ এনেধৰণে উচিত মূল্য নোপোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। হয়, আমাৰ বিভিন্ন মানুহে বিভিন্ন মাধ্যমত, কেতিয়াবা বাতৰি কাকতত লিখে, কেতিয়াবা টিভি চেনেলৰ টক শ্ব'ত সাধাৰণভাৱে কৈ দিয়ে যে অসমৰ মানুহে খেতি বাতি নকৰে, অসমৰ যুৱক যুৱতীয়ে খেতি বাতি নকৰে, সাধাৰণ বা তেওঁলোকে সহজলভ্য ধনৰ উৎস বিচাৰি ঘূৰি ফুৰে। কিন্তু এই যে কৃষক যিসকলে খেতি বাতিৰ লগত জড়িত হৈ আছে, যিসকলে অন্যান্য হাঁহ কুকুৰা পালন কৰাৰ এই ব্যৱসায়বিলাকৰ লগত জড়িত হৈ আছে, তেওঁলোকে উচিত মূল্য পাইছেনে? উচিত মূল্য যেতিয়ালৈকে নাপায় তেতিয়ালৈকে কৃষকে মই ভাবোঁ খেতি কৰি কেতিয়াও অৰ্থনৈতিকভাৱে লাভৱান্বিত হ'ব নোৱাৰিব। গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ, কৃষকসকলে উৎপাদিত ফচলসমূহ যাতে শীততাপ নিয়ন্ত্ৰিত ভঁৰালত মজুত কৰি ৰাখিব পাৰে, তেনেধৰণৰ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যি ব্যৱস্থাই গ্ৰহণ নকৰক কিয়, কৃষকে যাতে উৎপাদিত ফচলৰ এটা ন্যূনতম মূল্য পায়, তাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই চৰকাৰ আৰু বিভাগসমূহক আহ্বান জনাইছোঁ।